নমস্কাৰ জিআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কি বিষয়ত মেজৰ লৈ পঢ়িলে অধিক লাভান্বিত হ'ব পাৰিব, লগতে মেজৰ নিৰ্বাচন কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লগা কথাকেইটা কি সেই সম্পৰ্কত। যদি তোমালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ইতিমধ্যে কি বিষয়ত মেজৰ লৈ পঢ়িবা এতিয়াও সঠিক সিদ্ধান্ত লোৱা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। বহুতো ছাত্ৰ ছাত্ৰীয়ে এইচএছ পাছ কৰাৰ পাছত কি বিষয় লৈ তেওঁলোকে স্নাতক কৰিব সেই সম্পৰ্কত দ্বিধাগ্ৰস্ত হোৱা দেখা যায়। এইচএছ পাছ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তই তেওঁলোকৰ ভৱিষ্যত জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। যিহেতু এইচএছ এনেকুৱা এটা ধাপ হয় যিটো ধাপৰ পাছত তেওঁলোকে লোৱা সিদ্ধান্তৰ ওপৰত তেওঁলোকৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে যিহেতু এইচএছ পাছ কৰি আজিকালি স্নাতক পঢ়াৰ কথা নাভাবে, যিহেতু স্নাতক এতিয়া 4 বছৰীয়া হৈছে, কিন্তু 4 বছৰীয়া হ'লেও স্নাতক ডিগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত এতিয়া যথেষ্ট সুবিধা হ'ল। যিহেতু নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে ইতিমধ্যে তোমালোকে গম পোৱা যে স্নাতক ডিগ্ৰী 4 বছৰীয়া কৰিছে, আৰু সেই 4 বছৰীয়া কিন্তু ডিগ্ৰী কোৰ্চটো এতিয়া এনেকুৱা হৈছে যে প্ৰথম বছৰ পঢ়িলেও তোমালোকে তাত এখন চাৰ্টিফিকেট পাবা, দ্বিতীয় বছৰ পঢ়িলে তোমালোকে ডিপ্ল'মা পাবা, তৃতীয় বছৰত তোমালোকে ডিগ্ৰী চাৰ্টিফিকেট পাবা, আৰু চতুৰ্থ বছৰত তোমালোকে ৰিচাৰ্চ উইথ ডিগ্ৰী চাৰ্টিফিকেট পাবা। নিউ এডুকেশ্যন পলিচিৰ এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তই তোমালোকক আচলতে যথেষ্ট লাভান্বিত কৰিব। যদিও BA 4 বছৰীয়া হ'ল, কিন্তু 4 বছৰীয়া হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ লোকচানতকৈ কিন্তু লাভ বেছি হ'ব। লাভ এইটো কাৰণেই হ'ব যে তোমালোকৰ এটা বছৰ পঢ়ি তোমালোকে তাৰ পৰা এখন চাৰ্টিফিকেট লাভ কৰিব পাৰিবা। ধৰি লোৱা তোমালোকে এবছৰ BA পঢ়িলা আৰু তাৰপিছত কিবা কাৰণে তোমালোকে চাকৰি লাভ কৰিলা বা এটচেট্ৰা অন্য বেলেগ কামত তোমালোক জড়িত হ'ব লগা হ'ল। এতিয়া এই প্ৰথম বছৰটো পঢ়াৰ বাবে তোমালোকৰ কিন্তু বছৰটো অথলে নাযায়, মানে তোমালোকে BA চাৰ্টিফিকেটখন লাভ কৰিব পাৰিবা। সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ, যিটো 3 বছৰীয়া BA কোৰ্চত কিন্তু নাছিলে। 3 বছৰীয়া BA কোৰ্চত যিহেতু 3 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতহে এজন ছাত্ৰই স্নাতকৰ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন লাভ কৰে, মানে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন তেওঁ তেতিয়াহে লাভ কৰে যেতিয়া 3টা বছৰ কমপ্লিট হয়। মাজত যদি তেওঁলোকে কলেজ এৰি দিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকৰ সেই বছৰকেইটা অথলে যাব। এতিয়া কিন্তু সেইটো নহয়, প্ৰতিটো বছৰৰে ক্ৰেডিট থাকিব, সেই ক্ৰেডিট তোমালোকৰ ক্ৰেডিট বেংকত জমা হৈ থাকিব। গতিকে এতিয়া স্নাতক কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে যথেষ্ট লাভান্বিত কথা হয়। যি কি নহওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেজৰ লৈ পঢ়িম বুলি ভাবিছা কিন্তু এতিয়াও মেজৰ বিষয়টো তোমালোকে নিৰ্বাচন কৰি উলিয়াব পৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবেই আজি ভিডিঅ'টো। বহুতো ছাত্ৰ ছাত্ৰীয়ে সেই বিষয়টোতে মেজৰ নিৰ্বাচন কৰে যিটো বিষয়ত তেওঁ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অধিক নম্বৰ লাভ কৰিছে। যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী বেছি পোৱা যিটো বিষয় সেই বিষয়টোতে যদি মেজৰ লৈ পঢ়িম বুলি ভাবা, কেতিয়াবা তোমালোকৰ সেই সিদ্ধান্ত ভুলো হ'ব পাৰে। মানে এনেকুৱা হয় যিটো বিষয় তুমি সৰহ নম্বৰ পাইছা সেইটো পৰীক্ষাত তুমি সৰহ নম্বৰ পাব পাৰা, কিন্তু বিষয়টোৰ প্ৰতি তোমাৰ যি মনোভাৱ বা বিষয়টোৰ প্ৰতি তোমাৰ যিটো একাত্মতা, সেই একাত্মতাটো যদি বিষয়টোৰ লগত তোমাৰ নাই, তেতিয়াহ'লে কিন্তু মেজৰ লৈ তুমি লোকচানৰ সন্মুখীন হ'বও পাৰা। এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে মেজৰ নিৰ্বাচন কৰোঁতে বেছি নম্বৰ পোৱা বিষয়টোৱে মেজৰ নিৰ্বাচন কৰে। কিন্তু এই ক্ষেত্ৰত তোমালোকে এটা কথা মনত ৰাখিবা, মেজৰ নিৰ্বাচন কৰোঁতে সেইটো বিষয় নিৰ্বাচন কৰা যিটো বিষয় তুমি অধিক ভাল পোৱা। সেই বিষয়টো তোমাৰ 4টো হ'ব পাৰে। ধৰি লোৱা তোমালোকৰ ইকনমিক্স বিষয়টো আছিলে, ইকনমিক্স তোমাৰ পৰীক্ষাত 4th হৈছে, গতিকে তুমি ভাবি লৈছা যে ইকনমিক্স যিহেতু তোমাৰ 4th হৈছে গতিকে তুমি ইকনমিক্সত মেজৰ ল'ব নোৱাৰা। কিন্তু মেজৰ কথাটো তেনেকুৱা নহয়। যদি তুমি ইকনমিক্স ভাল পোৱা বা আগৰ পৰা ভাবিছিলা যে ইকনমিক্সত মই মেজৰ লৈ পঢ়িম, তেতিয়াহ'লে তুমি ইকনমিক্সত মেজৰ লোৱাৰ কথা চিন্তা কৰিব পাৰা। মানে 4th ছাবজেক্ট হ'লেই যে মেজৰ ল'ব নোৱাৰিবা কথাটো কিন্তু তেনেকুৱা নহয়। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায় যে যিটো বিষয় সৰহ নম্বৰ পাইছে সেই বিষয়টোত তেওঁলোকে মেজৰ লয়, কিন্তু পৰৱৰ্তী পৰ্যায়ত কি হয়, সেই বিষয়টোত ইমান বেছি নম্বৰ পোৱাৰ পাছতো তেওঁ কিন্তু স্নাতক পৰ্যায়ত তেওঁ বিশেষ সফলতা লাভ কৰিব নোৱাৰে। সেইটো হোৱাৰ মূল কথাটো হ'ল যে বিষয়টোৰ লগত ছাত্ৰজনৰ যিটো একাত্মতা সেইটো আচলতে নাই। মানে বিষয় এটাত নম্বৰ পালে সেই বিষয়টোত মেজৰ লোৱা কথাটো আচলতে নাথাকে। তাৰ লগতে আৰু এটা কথা থাকে যে আজিকালি যিহেতু কাট অফ মাৰ্কৰ কথাটো আহিছে, কিন্তু লগত এণ্ট্ৰেঞ্চৰ কথাও আহে। বহুতো ছাত্ৰ ছাত্ৰীক দেখা যায় যে কিছুমান এনেকুৱা ছাবজেক্ট আছে যিবিলাক ছাবজেক্টত যথেষ্ট নম্বৰ আহে, কাট অফ মাৰ্কো বহুত হয়। এনে যিবিলাক ছাবজেক্ট হয় সেই ছাবজেক্টবিলাকত আমি ধৰি ল'লোঁ তেনেকুৱা ধৰণৰ ছাবজেক্ট ছ'চিয়'লজি, পলিটিকেল ছায়েন্স, আছামিজ, এনেকুৱা ধৰণৰ যিখিনি ছাবজেক্ট আছে সেই ছাবজেক্টবিলাকত সাধাৰণতে কি হয়,
ইমানেই বেছি ভাল নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী থাকে যে তাত কাট অফ মাৰ্ক কেতিয়াবা 90 ওপৰত দেখা যায় যিসকল ছাত্ৰ ছাত্ৰীয়ে 90 তলত পাইছে কিন্তু লেটাৰ মাৰ্ক পাইছে তাৰ পাছতো তেওঁ সেই বিষয়টোত মেজৰ ল'বলৈ সক্ষম নহয় তেতিয়া সেই ছাত্ৰজনৰ মনটো আচলতে ভাগি পৰে সেইটো স্বাভাৱিক কথা কিন্তু মেজৰ লোৱাৰ ক্ষেত্ৰত তোমালোকে এটা কথা ভাবিব পাৰা যে এখন কলেজত তোমালোকে মেজৰ নাপালা তেতিয়াহ'লে অন্য এখন কলেজতো তোমালোকে একেলগে কিন্তু আবেদন কৰি থবা যিহেতু মেজৰটো তোমাৰ যিটো প্ৰিয় বিষয় সেই প্ৰিয় বিষয়টোত তুমি মেজৰ ল'ব লাগে গতিকে কলেজ কোনখনত পঢ়িছা সেইটোতকৈ ডাঙৰ কথা মেজৰ তুমি যিটো প্ৰিয় বিষয় সেই প্ৰিয় বিষয়টোত মেজৰ ল'বলৈ পালানে নাই যদি এখন কলেজত নাপালা তেতিয়াহ'লে অন্য এখন কলেজত তুমি পাই যাবও পাৰা তাৰ পাছতো বহুতো ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰিয় বিষয়টোত মেজৰ ল'বলৈ নাপালে সকলোৰে যিহেতু আমাৰ ছেকেণ্ড বেচ থাকে সেই ছেকেণ্ড বেচত তেওঁলোকে অন্য এটা ছাবজেক্টত মেজৰ লৈও পৰৱৰ্তী পৰ্যায়ত পঢ়িব লগা হয় যিটো বিষয় ভাল পোৱা সেইটো তোমাৰ হায়াৰ ছেকেণ্ডেৰীত নম্বৰ কম হ'লেও তুমি সেই বিষয়টোত মেজৰ লোৱা সেই বিষয়টোৱেহে কিন্তু তোমাক ভৱিষ্যতে সফল হোৱাত সহায় কৰিব মেজৰ লৈ যেতিয়া আমি এটা বিষয় পঢ়িবলৈ যাওঁ তেতিয়া সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে এই কথাটোতো গুৰুত্ব দিব লাগে যে যিটো বিষয়ত তুমি মেজৰ লৈছা সেই মেজৰ লোৱা বিষয়টোৱে ভৱিষ্যতে তোমাক কি সুবিধা প্ৰদান কৰিব এতিয়া ধৰি লোৱা তোমালোকে ইকনমিক্সত মেজৰ লৈ পঢ়িছা এতিয়া ইকনমিক্স সাবজেক্টটোত তুমি কি কাম কৰিব পাৰিবা মানে ইকনমিক্সত মেজৰ লোৱাৰ বাবে তুমি কি ধৰণৰ এক্সট্ৰা সুবিধা লাভ কৰিবা যিটো ছচিয়লজি বা পলিটিকেল সায়েন্স বা আসামিজত মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব নোৱাৰে সেই কথাটো তুমি উলিয়াই ল'ব লাগে এইটো কাৰণে উলিয়াই ল'ব লাগে মানে আমি প্ৰিফাৰ কৰিব লাগে যে মই কোনটো দিশত যাম কোনটো দিশত গ'লে মোৰ লাভ হ'ব সেই দিশটো মনত ৰাখি মেজৰ লোৱা বিষয়টো নিৰ্বাচন কৰিব লাগে গতিকে মেজৰ নিৰ্বাচনৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কিন্তু নিজৰ সিদ্ধান্তটো ভালকৈ চালি জাৰি চাব লাগে গতিকে মেজৰ নিৰ্বাচনৰ ক্ষেত্ৰত তোমালোকে প্ৰথমে নিজকে সুধি চাবা যে তুমি কোনটো বিষয় বেছি ভাল পোৱা আৰু তাৰ পাছত তোমালোকে এই কথাটো জানি ল'বা যে কোনটো বিষয়ে তোমাক কেনেদৰে ভৱিষ্যতে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰিব সেই বিষয়টো তোমালোকে জানি ল'বা তাৰ পাছতহে তোমালোকে মেজৰ বিষয়টো নিৰ্বাচন কৰিবা আজিলৈ ইমানেই ধন্যবাদ